ফাইন রেজাল্টস ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে কিন্তু তোমালোকে দেখিবলৈ পাবা যে এনেদৰে এই ফলাফল ওপেন হৈছে যিকোনো মুহূৰ্তত ঘোষণা কৰিব পাৰে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কাৰণ যোৱা বছৰ এইটো মাহতে মেট্ৰিক পৰীক্ষাৰ ফলাফল আকস্মিকভাৱে হঠাৎ ঘোষণা কৰিছিল আৰু এই বছৰ যিকোনো সময়ত তোমালোকৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে যদি হঠাৎ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰে তেতিয়াহ'লে তোমালোকে কেনেকৈ একেবাৰে সহজ পদ্ধতিত একেবাৰে কম সময়ত মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰিবা সবিশেষ এইটো ভিডিঅ' জৰিয়তে আলোচনা কৰিব বিচাৰিছো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা কাৰণ এই ভিডিঅ'টো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আহি আছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰথমতে তোমালোকক দেখাব বিচাৰিছো যে তোমালোকে কেনেকৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰিবা আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেনেকৈ চেক কৰা হয় দেখুওৱা হ'ব প্ৰথমতে তোমালোকে গুগলত আহিবা তাৰ পিছত ইয়াতে সাৰ্চ কৰিবা সেবা সাৰ্চ কৰাৰ পিছতে কিন্তু তোমালোকে একেবাৰে ওপৰত সেবাৰ অফিচিয়েল ৱেবছাইট দেখিবলৈ পাবা সিম্পলি তোমালোকে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে সেবাৰ অফিচিয়েল ৱেবছাইট ওপেন হ'ব ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছো তিনিটা ডট আছে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ তোমালোকৰ সন্মুখত কেইটামান অপচন আহিব ইয়াতে ৰিজাল্টস বুলি লিখা আছে এই ৰিজাল্টছত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাবা এছএছএলসি এক্সামিনেশন ৰিজাল্টস 2025 বৰ্তমান 2024 আছে যেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তেতিয়া ইয়াতে 2025 বুলি লিখা উঠিব তাৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস ওপেন হ'ব ইয়াতে বৰ্তমান B24 বুলি আছে কিন্তু যেতিয়া মেট্ৰিক পৰীক্ষাৰ এই বছৰৰ ফলাফল ঘোষণা কৰিব তেতিয়া ইয়াতে তোমালোকে B25 বুলি দেখিবলৈ পাবা ইয়াতে তোমালোকৰ ৰোলটো এন্টাৰ কৰিবা মই এজন ষ্টুডেন্টৰ ৰোল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিছো তাৰ পিছত ফাইন রেজাল্টস ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে কিন্তু তোমালোকে দেখিবলৈ পাবা যে এনেদৰে এই ফলাফল ওপেন হৈছে তোমালোকে কিন্তু এনেকৈ একেবাৰে সহজ পদ্ধতিত তোমালোকৰ নিজৰ ফলাফল নিজে চেক কৰিব পাৰিবা যেটো যিকোনো মুহূৰ্তত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে গতিকে তোমালোকে এই ভিডিঅ'টো সেভ কৰি ৰাখিবা আৰু শেয়াৰ কৰি থবা যাতে ফলাফল ঘোষণা কৰাৰ পিছতে তোমালোকে এই ভিডিঅ'টো চাই একেবাৰে সহজ পদ্ধতিত ৰিজাল্ট চেক কৰিব পাৰা এতিয়া আহিছো যে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেনেকৈ চেক কৰিব হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত একেবাৰে কম খৰচত যদি বি ফাৰ্ম ডি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম বিএসসি নাৰ্ছিং ইঞ্জিনিয়াৰিং MBA MBBS এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ কোৰ্সত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে নো এন্ট্ৰেন্স এক্সাম লিমিটেড সিট স্কলাৰশ্বিপ গ্যাৰান্টি এতিয়াই যোগাযোগ কৰিব পাৰে ইয়াৰ কাৰণে ইয়াতে গুগলত আহিব লাগিব আৰু সাৰ্চ কৰিব ASEC সাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰৰ ফালে দেখিবলৈ পাব যে ASEC বৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে হেইটো সন্মুখত আহিছে তাৰ তলফালে লিখা আছে ৰিজাল্টস সিম্পলি হে ৰিজাল্টছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ কিন্তু অপচন দেখিবলৈ পাব ইয়াতে লিখা আছে HS ফাইনাল ইয়াৰ ৰিজাল্টস 2024 যেতিয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তেতিয়া এই 2024 ৰ ঠাইত 2025 বুলি লিখা থাকিব সিম্পলি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আন এটা ইন্টাৰফেস ওপেন হ'ব ইয়াতে দেখিবলৈ পাব ৰিজাল্ট লিংক আৰ্টস সায়েন্স এণ্ড কমাৰ্স ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে নিজৰ ৰোল আৰু নম্বৰটো এন্টাৰ কৰি দিলেই একেবাৰে সহজ পদ্ধতিত নিজৰ ফলাফল চেক কৰিব পাৰিব ইয়া মই দেখাব বিচাৰিছো এনেদৰে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল চেক কৰিব পাৰিব